ইটাখোলাত কৃষি বিভাগৰ কাৰ্যালয় নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ জামুগুৰিহাটৰ ইটাখোলাত এটি কৃষি বিভাগৰ কাৰ্যালয় নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে প্ৰাপ্ত অভিযোগ অনুসৰি প্ৰায় ৪৫ লাখ টকাৰে নিৰ্মিত কৃষি বিভাগৰ কাৰ্যালয়টো অতি নিম্নমানৰ ইটা হিল বালি আৰু ৰড ব্যৱহাৰ কৰিছে ঠিকাদাৰে ৰাইজৰ অভিযোগ ঠিকাদাৰ অমৰ বাজাজে ধন আত্মসাৎ কৰাৰ অভিপ্ৰায়েৰে এই দুৰ্নীতিত নিমজ্জিত হৈছে ৰাইজৰ মন্তব্য ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ বাবে এই কাৰ্যালয়টো সোনকালে ভাঙি পৰাৰ সম্ভাৱনা আছে হে উচিত তদন্ত কৰি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক সজোৰে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে যেটো এগ্রিকালচার অফিস এই এগ্রিকালচার অফিস উদ্বোধন করার দিনাই আমার স্থানীয় বিধায়ক মহোদয় বারম্বারে কৈছিলে এখাৰ কথা যে কামৰ মানদণ্ড উন্নত হ'ব লাগে আর কিন্তু আমি এটা বস্তু বহুদিন যাবতীয় পৰিলক্ষিত কৰি আহিছো আমি ভাবিছো হয়তো এখিনি শুধৰণি হ'ব কিন্তু তেওঁলোকে যেটো আমাৰ ইউৰিনিয়াল তাত কোনো লিন্টাৰ নথকাকে তেওঁলোকে ইউৰিনিয়াল বনাইছে আৰু অলৰেডি ফাট মেলিছে আৰু যিবিলাক কাঠ লগাইছে সেইবিলাক নিম্নমানৰ কাঠ আৰু আপোনাৰ যেটো আমাৰ যেটো ইটাখোলা এটা বান্দৰৰ জায়গা তেওঁলোকে যেটো গ্ৰিল লগাইছে সেই গ্ৰিল দি বান্দৰ সোমাই এই অফিসটো যেতিয়া উদ্বোধন হ'ব বা অফিসটো যেতিয়া আৰম্ভ হ'ব তাৰ একো বস্তুই নাথাকিব তো যেজন ইয়াত কৰ্মৰত আছিলে তেওঁ নিজেও ইয়াত জানে যে ইয়াত বান্দৰৰ জায়গা তেওঁ এই দুটা মানে গ্ৰিলখিনি ইমানে ফাঁককে দিছে য'ত বান্দৰ সোমাই অফিসটো নষ্ট কৰি দিব কোনে কৰিছে কামটো এটো ঠিকাদাৰ কি নাম আছিল অমৰ বাজাজ তেখেত ঠিকাদাৰ কৰিবলৈ আহিছিল না তেওঁ উদ্বোধনৰ দিনাই আহিছিল নেকি তাৰ পিছত আমি তেওঁক দেখা নাই আৰু তেওঁৰ লগত থকা যেজন কাম চোৱা চিতা কৰি আছে তেওঁ এজন আপোনাৰ নাম কি আছিল দীপক তেওঁ দেখাশোনা কৰি আছে কামখিনি আর তেওঁক আমি কালি আহি কলো কিমান লাখ টকা আছিল এটো 1 কোটি কিমান কিমান 45 লাখ 45 লাখৰ কাম আছিল কিন্তু সেই মতে কামখিনি হোৱাটো আমাৰ পৰিলক্ষিত হোৱা নাই কি আপন জনাব এটো উচিত তদন্ত দাবী কৰিছো কাৰণ আমাৰ ইটাখোলা অতি পিছপৰা জায়গা আৰু বিধায়ক মহোদয় বহুত প্ৰচেষ্টাত আমাক অফিসখন আনি দিছে আমি নথে আনন্দিত হৈছিলো কিন্তু যদি এই অফিসটো আপোনাৰ 2-1 বছৰতে খহি পৰে তেনেহলে ইয়াতকে দুখৰ কথা আৰু নাথাকিব এই কাৰণে মই ইয়াৰ এটা উচিত তদন্ত বিচাৰিছো হয় আমি সবিশেষ এইমাত্ৰ গম পালো ৰাইজৰ যে আমাৰ উপস্থিতিত ইটাখোলাৰ সকলো দৃষ্টিগোচৰ হৈছে যি কামৰ যি মানদণ্ড যেনে ধৰণৰ হ'ব লাগিছিল তেনে ধৰণৰ হোৱা নাই নৱনিৰ্মিত যি গৃহভাগ আছে সেই গৃহভাগ এগ্ৰিকালচাৰ এডি অফিস হিচাপে আমাৰ বিশ্বনাথ জিলাৰ ইটাখোলা স্থিত যি এলেকাত এটা বৃহত্তৰ এলেকা এনে সুন্দৰ এক অফিস দিয়াৰ কাৰণে আমি বিৰাট সন্তোষজনক হৈছিলো তাৰ কাৰণে আজি দেখিবলৈ পাইছো যি কামৰ মানদণ্ড একদম নিম্ন ওয়াল ফাটি গৈছে যি কাম সম্পূৰ্ণ নহওঁতে এনে ধৰণৰ যদি ঠিকাদাৰে যি কাম কৰিব লাগে সেই কাম যদি সুন্দৰভাৱে নকৰে তাৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু আমি সকলো ৰাজি হৈ আছো আৰু এনেকুৱা ধৰণৰ ঠিকাদাৰৰ যি লাইসেন্স আছে তাক বাতিল কৰি পেলাই চৰকাৰে তেনেকুৱা বিল বন্ধ কৰাই দিব লাগে এই কাৰণে কৈছো দেশৰ হকে দহৰ হকে কাম কৰি আছো আৰু যদি দেশৰ হকে যদি তেওঁ কাম নকৰে তেওঁ নিজৰ মুনাফাৰ কাৰণে যদি এনে ধৰণৰ কাম কৰিবলৈ বিচাৰে তেনেকুৱা ব্যক্তিক কিন্তু আমি কোনো পধ্যে মানি নলম এইখিনিকে কৈ মই অসম চৰকাৰৰ যি পদক্ষেপ লৈছে অসমবাসীৰ লগতে ভাৰতবাসীৰ যি চৰকাৰে সমস্ত কৃষক পৰিয়ালৰ কাৰণে যি সুন্দৰ এক ব্যৱস্থা কৰি দিছে সেই ব্যৱস্থাত যদি ব্যাঘাত জন্মাবলৈ বিচাৰে তেনেধৰণৰ দৰে কৰিছে এটো বাজাজ বুলি কৈ আছিল আমাক তেখেত গুৱাহাটীৰ বুলি কোৱা শুনিছো তাকে আপোনালোকে চাব পাৰিব আহক আমাৰ লগত জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট আসাম নিউজ।